নমস্কাৰ এছামিছ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই মছজিদ বন্ধুসকল পলকতে চাওঁ আহক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ ঘোষণা কৰা হ'ল মেট্ৰিক পৰীক্ষাৰ ফলাফল 3 বছৰৰ পাছত এইবাৰ বেয়াকৈ হ্ৰাস পালে উত্তীৰ্ণৰ হাৰ। অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ সেবাই মঙলবাৰে 2022 বৰ্ষৰ অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। 2022 বৰ্ষত ৰাজ্যত মুঠ 4,05,582 গৰাকী ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে ভিতৰত 2,17,012 গৰাকী ছাত্ৰী আৰু 1,88,570 গৰাকী ছাত্ৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা 4,05,582 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত মুঠ 2,29,131 গৰাকী ছাত্ৰ ছাত্ৰী পৰীক্ষাত উত্তীৰ্ণ হয়। উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত 65,176 গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে, 99,854 গৰাকীয়ে দ্বিতীয় বিভাগত আৰু 64,101 গৰাকী ছাত্ৰ ছাত্ৰীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। চলিত বৰ্ষত উত্তীৰ্ণৰ হাৰ হৈছে 56.49%। বিগত 4 বছৰৰ পাছত চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ হ্ৰাস পাইছে। 2021 বৰ্ষত কোভিডৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল আৰু উক্ত বৰ্ষত ৰাজ্যত 90% ওপৰত ছাত্ৰ ছাত্ৰীক পূৰ্বৰ পৰীক্ষাৰ ভিত্তিত উত্তীৰ্ণ কৰাই দিয়া হৈছিল। চলিত বৰ্ষৰ পৰীক্ষাত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ হৈছে 58.80% আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ হৈছে 54.49%। পৰৱৰ্তী খবৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিপদত পৰিছে ভাৰতবৰ্ষ। ভাৰতৰ বিৰুদ্ধে একত্ৰিত হ'ল বিশ্বৰ মুছলমান দেশসমূহ। বিজেপি নেত্ৰী নুপুৰ শৰ্মাই ইছলাম ধৰ্মৰ ধৰ্মপ্ৰচাৰক হজৰত মহম্মদক লৈ কৰিছিল বিতৰ্কিত মন্তব্য আৰু বিজেপি নেত্ৰীগৰাকীৰ বিতৰ্কিত মন্তব্যৰ পিছতেই ভাৰতৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিশ্বৰ মুছলমান ৰাষ্ট্ৰসমূহ। ভাৰতৰ বিৰুদ্ধে একত্ৰিত হ'ল বিশ্বৰ মুছলমান দেশ। বিজেপি নেত্ৰীৰ বিতৰ্কিত মন্তব্যৰ পিছতেই সৰব হৈ পৰিছে বিশ্বৰ মুছলমান ৰাষ্ট্ৰসমূহ। ইৰাণ, ইৰাক, কুৱেইট, ছৌদি আৰব আদি ৰাষ্ট্ৰ ভাৰতৰ বিৰুদ্ধে সৰব হৈ পৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নুপুৰ শৰ্মাৰ এটা বিতৰ্কিত মন্তব্যত বিশ্বজুৰি প্ৰতিক্ৰিয়া। পয়গম্বৰ হজৰত মহম্মদৰ ওপৰত অপমানসূচক মন্তব্য আগবঢ়াইছিল নুপুৰ শৰ্মাই। কিছুসংখ্যক মুছলমান ৰাষ্ট্ৰই ভাৰতীয় সামগ্ৰীৰ ওপৰত ইতিমধ্যে জাৰি কৰিছে নিষেধাজ্ঞা। শেহতীয়াকৈ তুৰ্কীয়েও প্ৰতিক্ৰিয়া আগবঢ়াইছে বিতৰ্কিত মন্তব্যক লৈ। নুপুৰ শৰ্মাৰ বিৰুদ্ধে লোৱা ব্যৱস্থাক আদৰণি জনাইছে তুৰ্কীয়ে। সমগ্ৰ ঘটনাক লৈ ভাৰতে ইতিমধ্যে ৰচিছে কূটনৈতিক নীতি। মুছলমান ৰাষ্ট্ৰৰ বিৰুদ্ধে ভাৰতৰ নীতি শক্তিশালী। পৰৱৰ্তী খবৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সাৱধানবাণী। এক বৃহৎ আক্ৰমণৰ পৰিকল্পনা চলাইছে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে। হঠাৎ সক্ৰিয়তা বৃদ্ধি পাইছে বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ। নিষিদ্ধ ঘোষিত সংগঠনটোলৈ শেহতীয়াকৈ ৰাজ্যৰ যুৱ প্ৰজন্মৰ বহু যুৱক যুৱতী ৰাওনা হোৱা দেখিবলৈ পোৱা গৈছে। দীৰ্ঘদিনৰ মূৰত এইদৰে সংগঠনটোৰ প্ৰতি যুৱক যুৱতীসকলৰ ধাউতি বৃদ্ধিয়ে ৰাজ্যৰ গৃহ বিভাগক ইতিমধ্যে চিন্তিত কৰি তুলিছে। এনে সময়তে দেশৰ গৃহ মন্ত্ৰালয়ে আলফা সংক্ৰান্তত কৰিছে সাৱধানসূচক সকিয়নি। গৃহ মন্ত্ৰালয়ৰ এক টকা অনুসৰি আলফা স্বাধীনে নিৰাপত্তা কৰ্মী আৰু অসামৰিক লোকৰ ওপৰত এক বৃহৎ আক্ৰমণৰ পৰিকল্পনা কৰিছে। গৃহ মন্ত্ৰালয়ৰ টকাটোত উল্লেখ কৰা হৈছে যে আলফাই নিৰাপত্তা বাহিনী আৰু অসামৰিক লোকৰ ওপৰত এক বৃহৎ আক্ৰমণৰ পৰিকল্পনা কৰিছে আৰু ইয়াৰ অপহৰণৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। তদুপৰি আলফা স্বাধীনে অসম আৰু দেশৰ অন্যান্য প্ৰান্তৰ যুৱক যুৱতীসকলক আকৰ্ষিত কৰি সদস্য ভৰ্তি অভিযান তীব্ৰতৰ কৰি তুলিছে বুলিও সাৱধানবাণী শুনাইছে গৃহ মন্ত্ৰালয়ে। চোৰাংচোৱাৰ প্ৰতিবেদন অনুসৰি আলফাই দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলতো সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিছে। এই ক্ষেত্ৰত বিশেষকৈ অসমৰ পৰা যোৱা যুৱক যুৱতীসকলক লক্ষ্য কৰি লোৱা হৈছে। নতুনকৈ নিয়োগ কৰা কেডাৰসকলক প্ৰশিক্ষণৰ বাবে সংগঠনটোৰ মেনমাৰীস্থিত শিবিৰলৈ প্ৰেৰণ কৰা হৈছে বুলিও গৃহ মন্ত্ৰালয়ে উল্লেখ কৰিছে। আলফাৰ এই শেহতীয়া সক্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি গৃহ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়োগ সদস্য নিয়োগ অভিযান আৰু আলফাৰ সম্ভাৱ্য আক্ৰমণ সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশ দিছে বুলি জানিব পৰা গৈছে। বন্ধুসকল তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট,
যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যত পুলিচ ৰাজ নহয়, আইনৰ শাসন প্ৰতিষ্ঠাৰ দাবীৰে ৰাজ্যজোৰা প্ৰতিবাদ CPIMৰ। ৰাজ্যত পুলিচ ৰাজ বন্ধ কৰি আইনৰ শাসন প্ৰতিষ্ঠা কৰাৰ দাবীৰে সোমবাৰে ৰাজ্যজোৰা প্ৰতিবাদ সাব্যস্ত কৰে CPIM দলে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত আইনৰ শাসনক বুঢ়া আঙুলি দেখুৱাই এনকাউণ্টাৰৰ দ্বাৰা হত্যা কৰা ঘটনা ব্যাপক হাৰত বৃদ্ধি পাইছে আৰু পুলিচ ৰাজ আৰম্ভ কৰিছে। বটদ্ৰৱাৰ ঘটনাই প্ৰমাণ কৰিছে কেনেকৈ আইনৰ শাসনক ভেঙুচালি কৰা হৈছে। এয়া সংবিধান আৰু গণতন্ত্ৰৰ প্ৰতি ভাবুকি স্বৰূপ। বিজেপি চৰকাৰৰ দিনত আৰম্ভ হোৱা পুলিচ ৰাজ ব্যৱস্থাত ক্ষুব্ধ আৰু উদ্বিগ্ন CPIM দলে ইতিমধ্যে প্ৰতিবাদ জনাইছে। কিন্তু অসম চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত পুনৰ দলটোৱে ৰাজ্যজোৰা প্ৰতিবাদৰ আহ্বান দিছিল। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই সোমবাৰে ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, শোণিতপুৰ, নগাঁও, যোৰহাট, কৰিমগঞ্জ, তিনিচুকীয়া, ধুবুৰী, কামৰূপ, যোৰহাট আদি জিলাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখযোগ্য যে নগাঁৱত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত পুলিচৰ শেহতীয়া এনকাউণ্টাৰত মৃত্যুবৰণ কৰা আছিকুলৰ পিতৃ মাতৃসহ তেখেতৰ আত্মীয় স্বজনে অংশগ্ৰহণ কৰে। কামৰূপ মহানগৰ জিলাসদৰ গুৱাহাটীত দিনৰ 12 বজাত প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হয়। প্ৰতিবাদকাৰীসকলে পুলিচ ৰাজ বন্ধ কৰক, আইনৰ শাসন প্ৰতিষ্ঠা কৰক, এনকাউণ্টাৰৰ ঘটনাৰ তদন্ত কৰক আদি শ্লোগানেৰে গুৱাহাটী ক্লাবৰ ৰটাৰী উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুলিচক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি পুলিচ ৰাজ আৰম্ভ কৰিছে। তেওঁ শাসনলৈ অহাৰ পাছত শীতল মস্তিষ্কৰ অভিযুক্তক পুলিচৰ জিম্মাত হত্যা কৰাৰ ঘটনা বৃদ্ধি পাইছে। CPIMে সদায় আইনৰ শাসনৰ পক্ষে অৱস্থান কৰি আহিছে। আৰক্ষীৰ DGP ভাস্কৰ জ্যোতি মহন্তলৈ আহ্বান জনাই তালুকদাৰে কয় যে পুলিচ বাহিনীক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ হ'বলৈ নিদিব। মূল্যবৃদ্ধিকে ধৰি জনবিৰোধী নীতিক লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাইজ ক্ষুব্ধ হৈ উঠাৰ সময়তে চৰকাৰে এনকাউণ্টাৰ হত্যাৰে জনসাধাৰণৰ দৃষ্টি অন্যফালে নিবলৈ চেষ্টা কৰিছে আৰু মুছলমানৰ বিৰুদ্ধে হিন্দু মানুহক উচতাব বিচাৰিছে। পৰৱৰ্তী খবৰ, মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। ফলাফল ঘোষণাৰ দিনটোতেই একাদশ শ্ৰেণীত নামভৰ্তিৰ বাবে মুকলি কৰা হ'ল পৰ্টেল। মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি কৰা হ'ল পৰ্টেল। একাদশ শ্ৰেণীত নামভৰ্তিৰ বাবে মুকলি কৰা হৈছে পৰ্টেল। ফলাফল ঘোষণাৰ দিনটোতেই অনলাইন পৰ্টেল মুকলি ৰাজ্য চৰকাৰৰ। আজিৰ পৰা ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰিব নামভৰ্তি। অনলাইন নামভৰ্তিৰ অন্তিম সময়সীমা 18 জুন। মুকলি কৰা হৈছে দুটাকৈ ৱেবছাইট। এই দুটা ৱেবছাইটৰ জৰিয়তে নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব। ৱেবছাইট দুটা হৈছে dorpan.ahssconline.in আৰু এটা ৱেবছাইট হৈছে ahssc.assam.gov.in। উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনস্থ শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে মুকলি কৰা হৈছে এই দুটাকৈ পৰ্টেল। পৰৱৰ্তী খবৰ, কিছুদিন পূৰ্বে ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ আম আদমি পাৰ্টিৰ চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনক আৰু এইবাৰ পুনৰ নতুন বিপদত পৰিছে মন্ত্ৰী সত্যেন্দ্ৰ জৈন। কিয়নো আজিৰ দিনটোত মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ ঘৰত ইডিয়ে চলাইছে বৃহৎ অভিযান। এই অভিযানত উদ্ধাৰ হৈছে 2.83 কোটি টকা নগদ ধন। লগতে উদ্ধাৰ হৈছে 1 কেজি 80 গ্ৰাম সোণ। দিল্লীৰ আপ চৰকাৰৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ আন এক বিপদ। স্বাস্থ্যমন্ত্ৰীগৰাকীৰ ঘৰত ইডিৰ বৃহৎ অভিযান। উদ্ধাৰ হৈছে 2.83 কোটি টকা নগদ ধন। লগতে উদ্ধাৰ হৈছে 1 কেজি 80 গ্ৰাম সোণ। স্বাস্থ্যমন্ত্ৰীগৰাকীৰ বহু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰা হৈছে। ধনৰ অবৈধ লেনদেনৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল সত্যেন্দ্ৰ জৈন। 30 মেত গ্ৰেপ্তাৰ হৈছিল মন্ত্ৰী সত্যেন্দ্ৰ কুমাৰ জৈন। 9 জুনলৈকে ইডিৰ জিম্মাত ৰখা হৈছে দিল্লীৰ স্বাস্থ্যমন্ত্ৰীগৰাকী। পৰৱৰ্তী খবৰ, মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টক লৈ চিপাঝাৰত 3গৰাকী পৰীক্ষাৰ্থীৰ ঘৰত কান্দোনৰ ৰোল। কিয়নো আপোনালোকে স্ক্ৰীনত দেখিবলৈ পোৱা 3গৰাকী পৰীক্ষাৰ্থী এইবাৰ দিছিল মেট্ৰিক পৰীক্ষা। কিন্তু ফলাফল ঘোষণা হোৱাৰ পূৰ্বেই এক শিহৰণকাৰী দুৰ্ঘটনাত মৃত্যু হৈছিল 3গৰাকী পৰীক্ষাৰ্থীৰ আৰু মঙলবাৰে ফলাফল ঘোষণা হোৱাৰ পিছতেই এই 3গৰাকী পৰীক্ষাৰ্থীৰ ঘৰত কান্দোনৰ ৰোল।
ৰাজ্যত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছত সফলতাৰে উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালৰ মাজত আনন্দৰ বন্যা বোৱাৰ সময়তে চিপাঝাৰৰ 3গৰাকী মেট্ৰিক পৰীক্ষাৰ্থীৰ ঘৰত কান্দোনৰ ৰোল উঠিছে। শোকাকুল পৰিৱেশে বিৰাজ কৰিছে পৰীক্ষাৰ্থী কেইজনৰ পৰিয়ালৰ লোকসকলৰ মাজত। বিগত 24 মেত চিপাঝাৰত সংঘটিত ৰাজ্য কঁপোৱা শোকাবহ পথ দুৰ্ঘটনাত নিহত হোৱা মেট্ৰিক পৰীক্ষাৰ্থী জিন্টুমণি আহমেদ, ইমদাদুল হক আৰু ৰেকিব আলীৰ বাসগৃহত কান্দোনৰ ৰোল উঠিছে। সদ্য ঘোষিত ফলাফলত ৰেকিব আলীয়ে 72% নম্বৰ লাভ কৰাৰ বিপৰীতে ইমদাদুল হকে লাভ কৰিলে 52% নম্বৰ আৰু জিন্টুমণি আহমেদ এটা বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হয়।